হায়ানৰ প্ৰথম এনুৱেল প্ৰগ্ৰাম স্কুলৰ আৰু সি পিন্ধা ড্ৰেছটো ময়ে ডিজাইন কৰিলোঁ। সময় নাছিল দৌৰা দৌৰি, এদিন গৈ গণেশগুৰিৰ পৰা বস্তুবোৰ কি লাগে আনিলোঁ। এয়া হ'ল ৰেফাৰেঞ্চ ফটোকেইখন বাৰু মই বস্তু কিনা পিছত পালোঁ, যিয়ে নহওক বনাওঁতে অলপ সুবিধা হ'ল। আৰু এয়া দেখিছেনে শ্বুটিঙৰ মাজতে কোনোবাই চুই দিব বুলি ফেনত শুকুৱাই থৈছোঁ আৰু কাগজখনো দি থৈছোঁ, কাৰণ মাজে মাজে আকৌ শ্বট দিবও যাওঁ। লেচকেইডাল মই এনেকৈ চুটিকৈ কাটি লৈছিলোঁ, কাৰণ ডাইৰেক্টটো সেনেকুৱা পাকটো দিব নোৱাৰিম, শ্বেপটো নাহিব, গতিকে এনেকৈ চুটিকৈ কাটি লৈছোঁ। মাজত ইফালে শ্বুটিঙো চলি আছে মাজে মাজে ল'ৰাৰ কাৰণে ফাংচনত তাত এইবাৰ মিথুন হ'ব দিছে, গতিকে ট্ৰাই কৰিছোঁ মিথুনৰ ড্ৰেছ বনাব। শ্বুটিঙত মই ফ্ৰণ্ট ছাইডটো কমপ্লিট কৰিলোঁ, কিন্তু বেক ছাইডটো থাকি গ'ল। সেইটো মই যিদিনাখন তাৰ প্ৰগ্ৰেম আছিল সেইদিনাখন ছুটি লৈছোঁ, আৰু সেইদিনা দিনটো মই আগবেলা কৰি আকৌ ৰ'দত শুকুৱাইছোঁ, কাৰণ সেইখিনি শুকাবও সময় লাগে। অনুষ্ঠানৰ দিনা মোৰ হায়ানক দেখি খুব ফূৰ্তি, কাৰণ সিও ফূৰ্তিত আছে, ভয় খোৱা নাই। কিন্তু মই সৰু ছোৱালীবিলাকক দেখি বহুত ইম'চনেল হ'লোঁ, কান্দিয়ে থাকিলোঁ মই, কাৰণ এনেকুৱা লাগিছে মইতো দুদিন আগত সৰুৱে আছিলোঁ, আজি মই ডাঙৰ হৈ গ'লোঁ, মাক হৈ গ'লোঁ। যিখিনি মায়ে মোৰ কাৰণে আগতে এনেকৈ ডিজাইন কৰে, কাপোৰ চিলাই, আজি মই হায়ানৰ কাৰণে কৰি আছোঁ। ইম'চনেল হ'লোঁ, আৰু হায়ানৰ কাৰণে নহয়, সৰু ছোৱালীবোৰ দেখি। মই ডিজাইন কৰা কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু কাপোৰযোৰ চিলাইছে নানী একে দেই, সেইটোও জনাব।